চলি আছে প্ৰতিবাৰে তেওঁলোকে সাংবাদিকক আক্ৰমণ কৰে বন বিভাগৰ বিৰুদ্ধে ঘোৰধাৰ সংবাদ কৰাৰ বাবে প্ৰহ্লাদ তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছিল আৰু এইবাৰো দ্বিতীয়টো তেওঁলোকে টাৰ্গেট লৈছিল দেৱাজ চাহাক যোৱা 20 আগষ্ট তাৰিখে আমাৰ সৈতে এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল গোলাঘাটৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত এটা খবৰৰ ভিত্তিত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে দুগৰাকী বন বিষয়াক প্ৰশ্ন কৰাৰ বাবে আক্ৰোশমূলকভাৱে আমাৰ ওপৰত আক্ৰমণাত্মক হ'বলৈ চেষ্টা কৰিছিলে আমাক আইনৰ ভয় ভাবুকি দেখুৱাবলৈ চেষ্টা কৰিছিলে আৰু নিশা 12 বজাত বনাঞ্চলিক বিষয়া কাৰ্যালয়ত সাংবাদিক কিয় আহিব কিয় প্ৰশ্ন কৰিব এনেধৰণৰ বিভিন্ন কথা কৈ আমাৰ কেমেৰা ভাগিবলৈ চেষ্টা কৰিছিলে আমাক আইনী মেৰ পেছত সোমোৱাৰ ভয় দেখুৱাবলৈ চেষ্টা কৰিছিলে আৰ্মছত হাত দিয়া বিভিন্ন কথা ক'বলৈ চেষ্টা কৰিছিলে কিন্তু যুক্তিৰে আৰু প্ৰমাণ সহকাৰে প্ৰতিটো কথা যেতিয়া আমি খণ্ডন কৰি গৈ আছিলোঁ শেষত গৈ আমাক গোলাঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ত তলাবন্ধ কৰি আবদ্ধ কৰি থৈছিলে শেষত গোলাঘাট আৰক্ষীৰ উপস্থিতিত আমি তাৰ পৰা ওলাই আহিবলৈ সক্ষম হওঁ আৰু বাৰম্বাৰ আমাৰ সাংবাদিকতা বৃত্তিটোক আমি কাম কৰা প্ৰতিষ্ঠানটোক বা সমগ্ৰ সাংবাদিক সমাজক তেওঁলোকে প্ৰকৃততে বিভিন্ন চলাহী কথাৰে প্ৰকৃততে বিভিন্ন কথা বতৰা ক'বলৈ সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে গতিকে বিষয়টোত আমাৰ খুব দুখ লাগিলে পিছদিনাখন পুৱাই আমি গোলাঘাটৰ আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিলোঁ গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰদ্ধাৰ স্বপ্নলীল ডেকা ডাঙৰীয়াৰ পৰামৰ্শ মতে আৰু আমি আৰক্ষী থানাত গোচৰ তৰাৰ প্ৰায় 6-7 ঘণ্টা পাছত তেওঁলোকে এখন আমাৰ ওপৰত মনে সজা গোচৰ জাপি দিয়ে এই সমগ্ৰ ঘটনাটো আৰক্ষীৰ যিটো তদন্ত তাত আমাৰ ক'ব লগা নাই কিন্তু বিভাগে বা গোলাঘাট জিলা প্ৰশাসনে তেওঁলোকৰ ওপৰত এই মুহূৰ্তলৈকে আজি 7টা দিন উকলি গ'ল ঘটনাৰ 7টা দিন উকলি যোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট জিলা সাংবাদিক সংস্থা আৰু গোলাঘাটৰ 30 জাতি জনগোষ্ঠীয় দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান গোলাঘাটবাসী ৰাইজে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে আৰু অতি শীঘ্ৰে এই দুয়োগৰাকী বিষয়া অংকুৰ মহন্ত আৰু প্ৰকাশ দাসক নিলম্বনৰ দাবী জনায় ইতিমধ্যে আমাৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই গোলাঘাটৰ জিলা আয়ুক্তগৰাকীয়ে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰিছে আৰু বিভাগীয় তদন্তৰ কথা ঘোষণা কৰিছে অতি শীঘ্ৰে এই দুয়োগৰাকী বিষয়াক যদি নিলম্বন বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে গোলাঘাট জিলা সাংবাদিক সংস্থা আৰু 30 জাতি জনগোষ্ঠীয় দল সংগঠনে এই প্ৰতিবাদ অধিক তীব্ৰতৰ আৰু অধিক গণতান্ত্ৰিক ৰূপত আগুৱাই নিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে গোলাঘাটৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত নিশা 12:30 বজাত দুখন প্ৰায় মাহ ধৰি আবদ্ধ কৰি ৰখা শিলবালি ভৰ্তি গাড়ী বন বিভাগৰ বিষয়া কৰ্মচাৰী দুজন বিশেষকৈ অংকুৰ মহন্ত আৰু প্ৰকাশ দাস এই দুজনৰ নেতৃত্বত এৰি দিছিলে এই কথাটো ৰাইজৰ অভিযোগৰ ভিত্তিত যেতিয়া আমাৰ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ এজন সতীৰ্থ সাংবাদিক দেৱজিৎ চাহাই খবৰ কৰিবলৈ গৈছিলে তেতিয়া তেখেতক প্ৰশ্ন কৰিছিলে এই বিষয়া দুগৰাকীয়ে যে ৰাতি সাংবাদিকৰ কাম কি কিয় আপোনালোকে সাংবাদিক ৰাতি আহিব লাগে আমাৰ কাৰ্যালয়লৈ গতিকে এখেতসকলক ব্লক কৰক তেখেতক মানে মেইন দৰ্জা বন্ধ কৰক এই বুলি কৈ কেমেৰাত হাত দিছে আৰু তেখেতক মাৰিবৰ কাৰণে উদ্যত হৈছে সেই সময়ত তেখেতসকল ঘোৰামত্ত অৱস্থাত আছে এতিয়া আমাৰ সাংবাদিকসকলৰ প্ৰশ্ন হ'ল যদি 12:30 বজাত আমাৰ সাংবাদিক যাব নালাগে তেতিয়াহ'লে মাহ ধৰি ব্লক কৰি ৰখা দুখন গাড়ীৰ তেখেতসকলে দিনৰ পোহৰত মুকলি কৰি দিয়া সৎ সাহসখন কিয় দেখুৱাব নোৱাৰিলে গতিকে সেই কথাটো নিশ্চয় ৰহস্য আছে আৰু সেই ৰহস্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰোঁতে তেখেতক এনেধৰণে অপদস্থ কৰিলে তেখেতক আধা ঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰাখিছে আৰু এটা সুৰামত্ত দল আহি তেখেতক মানে বিভিন্ন ধৰণৰ ককৰ্থনা কৰিছে মাৰিবলৈ উদ্যত হৈছে যেতিয়া পুলিচক খবৰ দিয়া হ'ল তেতিয়া তেওঁলোকে ছত্ৰভংগ দিলে আমাৰ সাংবাদিকজন কোনোমতে ওলাই আহিলে আৰু এই ঘটনাটোক লৈ পেলাই আমি গোলাঘাট জিলা উপায়ুক্তক ইয়াৰ আগতে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ গোলাঘাট সদৰ থানাত ইয়াৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে কিন্তু আজি এসপ্তাহ উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি গোলাঘাট জিলাৰ 20টাৰো অধিক সংগঠন একত্ৰিত হৈ আমি গোলাঘাট জিলা কাৰ্যালয়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট আমি আজি পালন কৰোঁ আৰু লগতে আমি উপায়ুক্তক দাবী জনাইছোঁ আজি দুটা বিশেষ দাবী আমি জনাইছোঁ যে বিভাগীয়ভাৱে এই অংকুৰ মহন্তৰ প্ৰকাশ দাসৰ ওপৰত ব্যৱস্থা চলি আছে বুলি তেখেতসকলে জনাইছে আমি এইটোত ইমান বেছি আস্থা প্ৰকাশ কৰিব পৰা নাই গতিকে আমি এটা দাবী জনাইছোঁ আজি বিশেষকৈ যে তেখেতসকলৰ ওপৰত বিভাগীয়ভাৱে তদন্ত চলক সমান্তৰালভাৱে আয়ুক্ত মহোদয়ৰ যোগেদি দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত চলাব লাগে আৰু এই তদন্ত চলি থকা সমান্তৰালভাৱে তেখেতসকলক নিলম্বন কৰি ৰাখিব লাগে গতিকে এই দুটা দাবী আমি আজি স্মাৰকপত্ৰৰ জৰিয়তে উপায়ুক্ত মহোদয়ক দিছোঁ আৰু উপায়ুক্ত মহোদয়ৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত মহোদয় জিতু বৰুৱাদেৱে তেখেতে আহিছে তেখেতে গোটেই কথাখিনি আমাক জনাইছে আৰু উপায়ুক্ত মহোদয়ে আজিয়ে
দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়াৰ আশ্বাস প্ৰদান কৰিছে আৰু লগতে আমি খুব জোৰে এটা প্ৰতিবাদ কৰিছোঁ যে এই দুজন বিষয়া অভিযুক্ত বিষয়া দুজনক তদন্ত চলাই থকাৰ সময়ত নিলম্বন কৰি ৰাখক আৰু অন্যথা গোলাঘাট জিলাত যিমানসমূহ আগশাৰীৰ দল সংগঠন আছে বিশেষকৈ প্ৰতিবাদী সংগঠন আছে সেই সংগঠনসমূহে আমাৰ লগত একত্ৰিতভাৱে এই প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ আশ্বাস প্ৰকাশ কৰিছে আৰু যদি নিলম্বন নকৰে তেনেহ'লে তেখেতসকলে কৈছে যে আমি অতি শীঘ্ৰে আমি গোলাঘাটত ইয়াতকৈ অধিক তীব্ৰভাৱে আন্দোলন কৰি যাবৰ কাৰণে একত্ৰিত হৈছোঁ আজি সংকল্প গ্ৰহণ কৰিছোঁ এইখিনিয়ে